হে মোৰ দেশৰ জনগণ, তুমি খুব লগাবা শ্লোগান জোৰেৰে এই শুভ দিন যে আমি সকলোৰে উৰুৱাই লোৱা পতাকা মৰমেৰে। পিছে পাহৰি নাযাবা স্বাধীনতা সংগ্ৰামত বীৰসকলে প্ৰাণ আহুতি দিলে কিছু স্মৰণ ইহঁতকো কৰি ল'বা। অলপমান মনত তেওঁলোককো পেলাই ল'বা, যিসকলে জীৱন উপভোগ কৰিব নাপালে, যিসকল উভতি ঘৰলৈ কেতিয়াও নাহিলে। অদম্য সাহসেৰে ব্ৰিটিছসকলৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱাৰ জন্ম হৈছিল 1924 চনত শোণিতপুৰ জিলাৰ ছয়দুৱাৰ সমষ্টিৰ কলংপুৰ মৌজাৰ বৰঙাবাৰী গাঁৱত। আধ্যবন্ত পৰিয়ালত জন্মগ্ৰহণ কৰা কনকলতা বৰুৱাৰ দেউতাকৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কনকেশ্বৰী বৰুৱা। অতি কম বয়সতে তাই মাতৃহাৰা হোৱাত ককাক ঘনকান্ত বৰুৱা আৰু খুৰাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়। দুয়োগৰাকী মোমায়েক দেৱেন্দ্ৰনাথ বৰা আৰু যদুৰাম বৰা কংগ্ৰেছৰ নেতা হোৱাত তাই অতি কম বয়সতে শুনিবলৈ পাইছিল যে সাতসাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা ইংৰাজসকলে ভাৰতবৰ্ষৰ মানুহৰ ওপৰত কৰা অত্যাচাৰৰ কথা, দেশৰ স্বাধীনতাৰ বাবে মৰণকো তুচ্ছ কৰা সংগ্ৰামীসকলৰ কথা। কনকলতা বৰুৱা কৈশোৰ আদি দুবছৰত থাকোঁতেই সমগ্ৰ ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল স্বাধীনতা আন্দোলন। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তীব্ৰভাৱে সূচনা হোৱা দেশৰ স্বাধীনতা আন্দোলনে কিছু মনৰ কনকলতা বৰুৱাৰ মনতো স্পৰ্শ কৰিব ধৰে। 1942 চনত সমগ্ৰ দেশত ভাৰতীয় আন্দোলনৰ সূচনা হয়। এই আন্দোলনৰ মূল মন্ত্ৰ আছিল কৰিম অথবা মৰিম। ভাৰতীয় আন্দোলন সমগ্ৰ অসমৰ লগতে দৰং জিলাতো ব্যাপক ৰূপ ধাৰণ কৰিব ধৰে। দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ প্ৰস্তুত হোৱা 17 বছৰীয়া কনকলতাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত গঠন হোৱা সংগ্ৰামী মঞ্চ মৃত্যু বাহিনীত যোগদান কৰে। 1942 চনত ভাৰত ত্যাগৰ প্ৰস্তাৱ লোৱা হৈছিল যদিও 9 আগষ্টত ব্ৰিটিছ চৰকাৰে কংগ্ৰেছক বেআইনী ঘোষণা কৰি মহাত্মা গান্ধী প্ৰমুখ্যে জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল আদি নেতাক গ্ৰেপ্তাৰ কৰে। কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। অসমতো ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতেই গোপীনাথ বৰদলৈকে ধৰি কংগ্ৰেছৰ সকলো শীৰ্ষস্থানীয় নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰে ব্ৰিটিছ চৰকাৰে। ব্ৰিটিছ চৰকাৰৰ দমননীতিৰ বিৰুদ্ধে অসমীয়া জনগণে হিংসাত্মক পদ্ধতিৰ আশ্ৰয় লৈ ৰেল লাইন উঠোৱা, চৰকাৰী কাৰ্যালয় জ্বলাই দিয়া, চৰকাৰী সম্পদ নষ্ট কৰা, টেলিফোন সংযোগ বিচ্ছিন্ন কৰাৰ দৰে বিভিন্ন কুঠাঘাতমূলক কাৰ্যত লিপ্ত হৈ পৰিল। সেই সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 20,000ৰো অধিক লোকক লৈ গঠন কৰা শান্তি বাহিনীক বেআইনী ঘোষণা কৰি ব্ৰিটিছ চৰকাৰে আন্দোলনকাৰীসকলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। 17 বছৰীয়া যৌৱনৰ আলি ধুমুজাত ভৰি দিয়া কনকলতা বৰুৱাৰ সন্মুখত আছিল এক সম্ভাৱনাময় ৰঙীন ভৱিষ্যত। কিন্তু কনকলতা বৰুৱাই সেই সময়ত ৰঙীন চৌপাশত ৰঙীন ভৱিষ্যতৰ স্বপ্নত মচগুল হোৱাৰ বিপৰীতে দেশৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি ভাৰতীয় আন্দোলনত জঁপিয়াই পৰিল। তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ধাৰণ কৰা ভাৰতীয় আন্দোলনত আন্দোলনকাৰীসকলে 20 ছেপ্টেম্বৰৰ দিনা সকলো আৰক্ষী চকী আৰু কাছাৰী ঘৰত জাতীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 1942 চনৰ 8 ছেপ্টেম্বৰৰ দিনা এটি সভা অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰিছিল যে সকলোৱে শোভাযাত্ৰা কৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু শোভাযাত্ৰাৰ একেবাৰে আগফালে থাকিব মৃত্যু বাহিনীৰ সদস্যসকল। পৰিকল্পনা অনুসৰি 20 ছেপ্টেম্বৰৰ দিনা পতাকা উত্তোলন কৰিবৰ বাবে সকলো সংগ্ৰামী সাজু হৈছিল। গহপুৰ আৰক্ষী থানাত আন্দোলনৰ নেতৃত্ব বহন কৰা পুষ্পলতা দাসে পতাকা উত্তোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু কনকলতা বৰুৱাই গহপুৰ আৰক্ষী থানাত পতাকা উত্তোলন কৰিব বিচৰাৰ পৰৱৰ্তী সময়ত সেই দায়িত্ব তেওঁকে অৰ্পণ কৰা হয়। সেইদিনা গহপুৰ আৰক্ষী থানাত জাতীয় পতাকা উত্তোলন কৰিবৰ বাবে বহু কংগ্ৰেছী নেতা আৰু নেত্ৰীৰ সৈতে সমগ্ৰ অঞ্চলৰ সহস্ৰ পুৰুষ মহিলা একত্ৰিত হয়। জয় মহাত্মা গান্ধীৰ জয়, স্বৰাজ আমাৰ জন্মস্বত্ব, ইংৰাজ ভাৰত ত্যাগ কৰা আদি শ্লোগানেৰে আকাশ বঁটা কপাই গহপুৰ আৰক্ষী থানাৰ অভিমুখে জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলটোক নেতৃত্ব বহন কৰিছিল 17 বছৰীয়া কিশোৰী কনকলতা বৰুৱাই। গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতী মোহন চুমৰ নেতৃত্বত এটা আৰক্ষীৰ সশস্ত্ৰ দলে আন্দোলনকাৰীসকলক বাধা প্ৰদান কৰিছিল। কিন্তু দেশ মাতৃৰ বাবে প্ৰাণৰ আহুতি দিবলৈ কুণ্ঠাবোধ কৰা কনকলতা বৰুৱাৰ নেতৃত্বত যোৱা আন্দোলনকাৰীসকলে আৰক্ষীয়ে সকীয়াই দিয়াৰ পিছতো আগবাঢ়ি গৈ থাকিল, যাৰ বাবে গহপুৰ আৰক্ষী থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ উদ্যত হোৱা আন্দোলনকাৰী দলটোক ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতী মোহন চুমে গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। দহৰ বাবে সকলো বাধা নেওচি জাতীয় পতাকালৈ আগবাঢ়ি যোৱা কনকলতা বৰুৱাক নিক্ষেপ কৰি সহকাৰী আৰক্ষী বিষয়া বগাই খোছে গুলীচালনা কৰে। তেজেই টুবৰলি দেহেৰে বাগৰি পৰা কনকলতা বৰুৱাৰ হাতৰ পৰা ওলাই যাব ধৰা জাতীয় পতাকাখন ঢাপ মাৰি ধৰা মুকুন্দ কাকতিও পুলিচৰ গুলীত প্ৰাণ আহুতি দিয়ে। অৱশ্যে এই উত্তেজনাময় পৰিৱেশৰ মাজতে পিছফালৰ পৰা উঠি গৈ গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ সক্ষম হ'ল কলাবাৰীৰ ৰামপতি ৰাজখোৱা। সংগীনত হিৰ থৈ অমৰ বলিদান দি থৈ চিৰদিনৰ বাবে হৈ গ'ল কনকলতা বৰুৱা।
দেশৰ বাবে হাঁহিমুখে নিজৰ জীৱন উৎসৰ্গা কৰা কনকলতা বৰুৱা হ'ল সাহসৰ এটা অন্য নাম ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱাৰ দুৰ্বাৰ সাহস মনোবল আৰু দেশ প্ৰেমৰ আদৰ্শই আজীৱন প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত এক অনন্য আসন লাভ কৰি থাকিব ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে জিলিকি থাকিব ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদগৰাকীৰ নাম প্ৰতিগৰাকী অসমীয়া মহিলাৰ অন্তৰত সাহসৰ প্ৰতীক হৈ ৰোৱা শ্বহীদ কনকলতা বৰুৱাক পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ জয় হিন্দ বন্দে মাতৰম